নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকৰ মাজলৈ আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে দেখি গম পালেই চাগে নহয় জানো হয় আমাৰ ঘৰৰ পাৰিজাত ফুলজোপাৰ ভিডিঅ' লৈ পেলাই আহিছোঁ এইবাৰ আমাৰ ঘৰৰ পাৰিজাত ফুলজোপাত 21টা কলি ওলাইছে এয়া চাওক মানে 21টা কলিৰে বৰ্তমান 20টাহে আছে এটা কলি বেয়া হৈ গ'ল আৰু গোটেই ফুলজোপাৰ মানে একদম উলমি মানে লাগিছে কলি কেইটা দেখিছেনে আৰু এই ফুলজোপা মই আনিছিলোঁ আমাৰ ঘৰলৈ গৈছিলোঁ এবাৰ মানে ঘৰৰ পৰা আনিছিলোঁ আমাৰ ওচৰৰে বৰমা এজনীয়ে দিছিলে মোক পাত এটা দিছিলে আৰু সেই পাতটোৰ পৰা এতিয়া মোৰ এই ফুলজোপা ইমানেই ডাঙৰ হৈ গ'ল মই এতিয়া ওপৰত মানে ৰছীৰে এনেকৈ বান্ধি পেলাই ৱালত গজাল মাৰি এনেকৈ ওলমাই দিছোঁ আৰু টাবটো সৰু টাবটো সলাব লাগে যোৱা বছৰ সলাম বুলি সলোৱা নহ'লে এই টাবটো সৰু টাবটোতে ইমান ডাঙৰ হৈ গ'ল চাওক ফুলজোপা আৰু সদায় ৰাতিপুৱা ওলাই চাওঁ ফুলজোপা কেতিয়া ফুলিব আৰু আজি ফুলজোপা ফুলিব তাৰমানে কলিকেইটা দেখিছে অলপ ডাঙৰ হৈছে মুখখন মানে মেল খাইছে আৰু গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এই বছৰ মানে প্ৰথম 21 পাহ 20 পাহ ফুলিব দেই 21 পাহ নহয় আগৰ কি বছৰো ফুলিছে কমকৈ ফুলিছিলে যোৱাবাৰ 14 পাহ 16 পাহলৈকে ফুলিছিলে এইবাৰ 21টা কলিৰে এতিয়া 20টা আছে 20 পাহ একেলগে ফুলিব আৰু কিমান যে ধুনীয়া লাগিছে দেখিবলৈ এতিয়াই চাওক আৰু ফুলপাহ যেতিয়া মেল খাই যাব কিমান ধুনীয়া লাগিব আৰু চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে ফুলজোপাৰ ওচৰলৈকে আহি থাকোঁ কেতিয়া ফুলিব সদায় মানে চাই একদম মানে ফুলজোপাৰ ওচৰতে ৰৈ থাকোঁহি জানেনে খুব মনটো ভাল লাগে ঘৰখনত ফুলগছ থাকিলে ঘৰখনৰ পৰিৱেশটোৱে বেলেগ কৰি পেলাই নহয়নে সকলো ফুলেই মানে অকল পাৰিজাত বুলি মই কোৱা নাই আৰু এইবাৰ স্বৰ্গৰ পাৰিজাত আমাৰ ঘৰত ফুলিব আমাৰ ঘৰত নহয় দেই আজিকালি সকলোৰে ঘৰে ঘৰে পাৰিজাত ফুল ৰুৱে আৰু আজি এয়া 9টা বজাৰ ভিডিঅ' দেখিছে এতিয়া ফুলপাহ মেল খাইছে আৰু চব মানে পাৰিজাত ফুল সদায় ৰাতিয়ে ফুলে ৰাতিয়ে মৰহি যায় সকলোৱে জানে এতিয়া মোৰ মানে 9টা বজাত এয়া মই কৰিছোঁ 9টা বজাত ইমানটো হৈছে আৰু ফুলপাহ দেখিছে 12টা বজালৈতো মানে ধুনীয়াকৈ ফুলপাহ মানে ফুলি যাব আৰু মোৰ ফুলগছজোপা মানে কি হৈছে ভিতৰ ফালৰ পৰা কৰোঁতে এনেকৈ পিছফালটোহে উঠিছে সন্মুখৰ ভাগটো উঠাব পৰা নাই ফুলজোপা ঘূৰাবলৈও ভয় লাগিছে নহয় মানে ডাঙৰ হৈ গ'ল যে কেনেবাকৈ ভাগি যায় বুলি সেইটো কাৰণে একো লৰচৰ কৰা নাই তথাপিতো মই এবাৰ তললৈ নামি যাম ৰ'ব মানে তলৰ পৰা আপোনালোকক জুম কৰি দেখুৱাম তেতিয়া দেখিবলৈ পাব ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে নহয় আৰু আন্ধাৰত একেবাৰে বগা ফুলপাহ কেনেকৈ জকমকাই আছে চাওক কালাৰটো যে কিমান ধুনীয়া নহয় চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে দেখিছেনে বাৰু মনটো একদম ভাল লাগি যায় নহয়নে সেয়া মই তলৰ পৰা গৈ কৰিছিলোঁ দেখিছেনে সেয়া জুম কৰি দিছোঁ দেখিছে সেয়া ওপৰত ধৰিব পাৰিছেনে বাৰু মানে কৰিবলৈ অসুবিধা হৈছে তলৰ পৰাও মানে খুব ধুনীয়াকৈ উঠাব পৰা নাই আৰু ঘূৰাই দিবলৈও ভয় লাগিছে আৰু এতিয়া মানে কি হৈছে 12টা বজালৈকেতো গোটেই ফুলপাহ ধুনীয়াকৈ ফুলি যাব গোটেই ঘৰটো এতিয়া মলমলাই আছে ফুলি থাকোঁতে ধুনীয়া গোন্ধায় কিন্তু কাইলৈ মানে ৰাতিপুৱা যেতিয়া ফুলজোপা মানে মৰহি যাব দেখিব কলিকেইটা ওলমি আছে আৰু একো নাই গোন্ধও নাথাকে একোৱে নাথাকে এয়া চাওক মই হাতেৰে ধৰি পেলাই এনেকৈ দেখুৱাই দিছোঁ দেখিছেনে তললৈ ওলমি পৰিছে গোটেই গছজোপা মানে হাওলাই নিছে বহুতখিনি একেলগে ফুলিছে দেই এইবাৰ মানে একেলগে 20 পাহ এইবাৰহে ফুলিছে আৰু মানে এতিয়া ফুলিয়ে থাকিব আৰু কণ্টিনিউ ফুলিব আৰু কেইদিনমানৰ পিছত আকৌ ফুলিব দেখিব মই আপোনালোকক আকৌ দেখুৱাম আৰু মানে ঘৰখনৰ মানে পৰিৱেশটো একদম বেলেগ কৰি পেলাই ন যিকোনো ফুলেই অকল মই এজোপা ফুলৰ কথা কোৱা নাই ফুলগছ কেইজোপামান থাকিলে ঘৰখন ইমান ধুনীয়া লাগে যেতিয়া মনটো বেয়া লাগে ফুলগছখিনিৰ ওচৰলৈ আহি পেলাই ৰ'লে মনটো ভাল লাগি যায় নহয়নে একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই ফুলখিনিৰ মাজতে যেন সোমাই থাকিম এনেকুৱা লাগে আমাৰ ইয়াত আচলতে কি হয় আমি যিটো ঘৰত আছোঁ চাৰিওফালে মানে পকা ক'তো মাটি অকণো নাই কিছুমান গছ মাটিত ৰুলে বেছি ধুনীয়া হয় মোৰ এতিয়া ডাঙৰ সৰু চব ফুল মানে টাবতে আছে আৰু মোৰ বাগান ভেলিয়া কেইজোপাও টাবতে দি থৈছোঁ সেইকেইজোপাও মানে বহুত ফুলে সেইকেইজোপা প্ৰতিপালো কৰি থাকিব নালাগে বেছিকৈ লাগি থাকিব নালাগে তাৰমানে কিছুমান ফুলত মানে খুব পোকে খাই যে অনবৰতে পোক লাগি থাকে বেয়া হৈ যায় মৰি যায় সেই তেনেকুৱা হ'লে দিগদাৰী হয় মই ফুলগছত বহুত বেছি লাগিও নাথাকোঁ এইজোপা যে একো প্ৰতিপালেই কৰা নাই অনাৰ পিছত আৰু মানে টাবটোত যি ৰুলোঁ সেয়াই আৰু পানী দিওঁ আৰু বেলেগ একো কৰা নাই কিন্তু একদম ধুনীয়াকৈ ফুলি আছে দেই যোৱা বছৰো বহুত ফুলিছে এই বছৰ তাতকৈ বেছিকৈ ফুলিছে এইবাৰ টাবটো সলাই দিম আৰু সেয়া চাওক ওপৰৰ পৰা মই মানে তলৰ পৰা এতিয়া সেইখিনি দেখিলে কিমান ধুনীয়া লাগিছে চাওকচোন কিমান যে ধুনীয়া সঁচাকৈ যে স্বৰ্গৰ পাৰিজাত যে স্বৰ্গৰ পাৰিজাতেই আৰু গতিকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ